মই ডক্টৰ তপন চন্দ্ৰ কলিতা আৰু আমাৰ ইউটিউব চেনেল পলিটিকেল সায়েন্স মেডিজি ফালৰ পৰা আজি আমি ভাৰতৰ সংবিধানৰ ৩ নম্বৰ অংশ য'ত ফান্ডামেন্টাল ৰাইটস অৰ্থাৎ মৌলিক অধিকাৰ সম্পৰ্কে আলোচনা আছে তাৰে আমাৰ আৰ্টিকল বাই আৰ্টিকল অনুচ্ছেদ বিভিন্ন অনুচ্ছেদ অনুসৰি থকা বিষয়বিলাক ওপৰত এটি আলোকপাত কৰিবলৈ ওলোৱা হৈছে। আমি জানো যে ভাৰতবৰ্ষৰ সংবিধানৰ ৩য় অংশত থকা মৌলিক অধিকাৰৰ মুঠ ২৪টা অনুচ্ছেদ আছে যে অনুচ্ছেদ কেইটা 12 নং অনুচ্ছেদৰ পৰা আৰম্ভ হৈ ৩৫ নং 35 লৈকে বিস্তৃত হৈ আছে। এতিয়া আমি 12 আৰু 13 নম্বৰ অনুচ্ছেদতনো কি আছে এই সম্পৰ্কে এই বিষয়খিনি আমি উত্থাপন কৰিবলৈ ওলাইছোঁ। যেতিয়া আমি এখন পাঠ্যপুথি মিলি লওঁ তেতিয়া আমি দেখা পাওঁ যে ভাৰতৰ সংবিধানৰ মৌলিক অধিকাৰ বুলতে প্ৰথমতে আহে সমতাৰ অধিকাৰ ৰাইট টু ইকুৱেলিটি যিটো 14 নম্বৰ অনুচ্ছেদৰ পৰা আৰম্ভ হৈছে। কিন্তু তাৰ আগৰ যিটো 12 আৰু 13 এই অনুচ্ছেদ দুটা কিছুমান সাধাৰণ কথা অৰ্থাৎ 12 নম্বৰ অনুচ্ছেদত সংজ্ঞা আছে। সংজ্ঞা বুলতে ভাৰত ৰাষ্ট্ৰ এই শব্দটো দ্য ষ্টেট এই শব্দটোৰ মাধ্যমেৰে কি বুজাব বিচৰা হৈছে সেই কথাখিনি 12 নম্বৰ অনুচ্ছেদত আছে য'ত লিখা আছে the state includes the government and parliament of India and the government and the legislative of each of the states and all local or other authorities within the territory of India or under the control of government of India. ভাৰত চৰকাৰ সংসদ আৰু প্ৰতিখন ৰাজ্য চৰকাৰ বিধানসভা আৰু ভাৰতৰ ভূখণ্ডৰ ভিতৰত বা চৰকাৰ নিয়ন্ত্ৰণত থকা সকলো স্থানীয় বা অন্যান্য কৰ্তৃপক্ষক বুজাব বিচৰা হৈছে। এইখিনি কথা 12 নম্বৰ যিটো অনুচ্ছেদ দ্বাৰা কোৱা হৈছে। 13 নম্বৰ অনুচ্ছেদত আছে লজ ইনকনচিষ্টেণ্ট উইথ অৰ ইন ডেৰগেশ্যন অফ দ্য ফাণ্ডামেণ্টেল ৰাইটছ মৌলিক অধিকাৰৰ সৈতে অসংগতিপূৰ্ণ বা ক্ষতিগ্ৰস্ত কৰিব পৰা যিবিলাক আইন কেনেকুৱা হ'ব তাৰ ব্যাখ্যাটো 13 নম্বৰ অনুচ্ছেদত আছে য'ত ইতিমধ্যে 1971 চনত 14 নম্বৰ এটা ভাৰতবৰ্ষৰ এটা সংবিধান সংশোধনী হৈ গৈছে। এতিয়া আমি মূল বিষয় অৰ্থাৎ ৰাইট টু ইকুৱেলিটি যিটো আমাৰ প্ৰথম মৌলিক অধিকাৰ বুলি কোৱা হয় যি অধিকাৰ 14 নম্বৰ অনুচ্ছেদৰ পৰা আৰম্ভ হৈ 18 নম্বৰ অনুচ্ছেদলৈকে ব্যাপ্ত হৈ আছে। ইয়াত 14 নম্বৰত কোৱা হৈছে ইকুৱেলিটি বিফৰ ল আইনৰ আগত সকলো সমান। 15 নম্বৰত কোৱা হৈছে প্ৰহিবিশ্যন অফ ডিছক্ৰিমিনেশ্যন অন গ্ৰাউণ্ডছ অফ ৰিলিজিয়ন ৰেচ কাষ্ট ছেক্স অৰ প্লেচ অফ বাৰ্থ জাতি ইয়াত ধৰ্ম জাতি লিংগ বা জন্মস্থান ভিত্তিত বৈষম্য নিষিদ্ধ কৰা। ইকুৱেলিটি অফ অপৰচুনিটি ইন মেটাৰ্ছ অফ পাব্লিক এমপ্লয়মেণ্ট যিটো 16 নম্বৰ অনুচ্ছেদত কোৱা হৈছে ৰাজহুৱা নিয়োগৰ ক্ষেত্ৰত সুযোগৰ সমতা। 17 নম্বৰত এভলিউশ্যন অফ আনটাচেবিলিটি অস্পৃশ্যতা বিলুপ্ত কৰা আৰু শেষৰ যিটো অনুচ্ছেদ এভলিউশ্যন অফ টাইটেলছ উপাধি বিলুপ্ত কৰা। অৰ্থাৎ আমাৰ যেতিয়া ব্ৰিটিছৰ অধীনত থাকোঁতে যিবিলাক উপাধি যেনে ৰায় বাহাদুৰ বা এনেধৰণৰ উপাধিবিলাক এতিয়া দিয়া বন্ধ কৰা হৈছে তাৰ স্থানত যিটো আমি দেখা পাওঁ যে ভাৰত ৰত্ন পদ্মশ্ৰী পদ্মবিভূষণ পদ্মভূষণ আদি অসামৰিক কিছুমান বঁটা হিচাপত দিয়া হয় উপাধি হিচাপত দিয়া হয় যিটো নেকি এজন মানুহৰ তেওঁৰ কৰ্মৰ ওপৰত ভিত্তি কৰি দিয়া হয় আৰু লগতে সামৰিক ক্ষেত্ৰত কিছুমান উপাধি সামৰিক বাহিনীৰ বিভিন্ন দক্ষতা সাহস যুদ্ধকালীন বা দেশৰ শান্তি শৃংখলা ৰক্ষাৰ ক্ষেত্ৰত দিয়া অৱদান আদিৰ ক্ষেত্ৰত প্ৰদান কৰা হৈ আহিছে। তাৰপিছত ৰাইট টু ফ্ৰীডম যিটো
অনুচ্ছেদ 19 পৰা 22 লৈ আহিছে অৰ্থাৎ স্বাধীনতাৰ অধিকাৰ তাৰ 19 নম্বৰ অনুচ্ছেদত কোৱা হৈছে protection of certain rights regarding freedom of speech বাক স্বাধীনতা আদি সম্পৰ্কীয় কিছুমান অধিকাৰৰ সুৰক্ষা protection in respect of conviction for offenses 20 নম্বৰ অনুচ্ছেদ অপৰাধৰ বাবে দোষী সাব্যস্ত হোৱাৰ ক্ষেত্ৰত সুৰক্ষা আৰ্টিকল 21 protection of life and personal liberty অনুচ্ছেদ 21 জীবন আৰু ব্যক্তিগত স্বাধীনতাৰ সুৰক্ষা আৰ্টিকল 21A যেটো নতুনকৈ অন্তৰ্ভুক্ত হৈছে right to education 21 ক শিক্ষাৰ অধিকাৰ 22 protection against arrest and detention in certain cases অনুচ্ছেদ 22 কিছুমান ক্ষেত্ৰত বিশেষ ক্ষেত্ৰত গ্ৰেপ্তাৰ আৰু আটক কৰাৰ পৰা সুৰক্ষা এই ক্ষেত্ৰত আমি অনুৰাগী সকলক ক'ব বিচাৰো যে বিভিন্ন আমাৰ মৌলিক অধিকাৰৰ ক্ষেত্ৰত যিবিলাক সংশোধন হৈ গৈছে সেই সংশোধনীবিলাকক লৈও আমি এটা ভিডিঅ' প্ৰস্তুত কৰিম য'ত এই যেটো এনে ধৰণৰ সংশোধনী যে 21 ক ৰাইট টু এডুকেশ্যন কেতিয়া অন্তৰ্ভুক্ত কৰা হ'ল এই প্ৰসংগবিলাক আমি তাত আলোচনা কৰিম তাৰ পিছত আহিছো আমি 3 নম্বৰ যেটো আমাৰ মৌলিক অধিকাৰ রাইট এগেইনস্ট এক্সপ্লইটেশন শোষণৰ বিৰুদ্ধে অধিকাৰ যি আৰ্টিকল অনুচ্ছেদ 23 আৰু আৰ্টিকল অনুচ্ছেদ 24 উল্লেখিত আছে আৰ্টিকল 23 prohibition of traffic in human beings and forced labor অনুচ্ছেদ 23 মানুহৰ সৰবৰাহ আৰু বলপূৰ্বক শ্ৰম নিষিদ্ধ কৰা আৰ্টিকল 24 prohibition of employment of child in factories etc অনুচ্ছেদ 24 শিশুক কাৰখানা আদিত নিয়োগ কৰা নিষেধাজ্ঞা তাৰ পিছৰ আমাৰ যেটো মৌলিক অধিকাৰ হেতু হল ধৰ্মৰ স্বাধীনতা right to freedom of religion article 25 to 28 article 25 freedom of conscience and free profession practice and propagation of religion বিবেকৰ স্বাধীনতা আৰু মুক্ত বৃত্তি ধৰ্মৰ চৰ্চা আৰু প্ৰচাৰ 26 article freedom to manage religious affairs ধৰ্মীয় কাম-কাজ পৰিচালনা কৰাৰ স্বাধীনতা freedom as to payment of taxes for promotion of any particular religion 27 নম্বৰ অনুচ্ছেদ যিকোনো বিশেষ ধৰ্ম প্ৰচাৰৰ বাবে কৰ পৰিশোধৰ ক্ষেত্ৰত স্বাধীনতা 28 article freedom as to attendance at religious instruction or religious worship in certain education institution কিছুমান শিক্ষানুষ্ঠান ধৰ্মীয় শিক্ষা বা ধৰ্মীয় উপাসনাত উপস্থিত থকাৰ স্বাধীনতা তাৰ পিছত মৌলিক যেটো আমাৰ অধিকাৰ হেতু হল কালচাৰেল এণ্ড এডুকেশ্যনেল ৰাইটস যেটো আৰ্টিকল 29 আৰু 30 আছে আৰ্টিকল 29 says protection of interests of minorities অনুচ্ছেদ 29 কৈছে সংখ্যালঘুৰ স্বাৰ্থ সুৰক্ষাৰ কথা 30 article right of minorities to establish and administer educational institutions কৃষ্ণ অনুচ্ছেদে কয় সংখ্যালঘুৰ শিক্ষানুষ্ঠান স্থাপন আৰু পৰিচালনা কৰাৰ অধিকাৰ আৰু যেটো 31 নম্বৰ অনুচ্ছেদ যত আমাৰ সম্পত্তিৰ অধিকাৰৰ প্ৰসংগ আছিল হেতু ইতিমধ্যে উঠাই দিয়া হৈছে বাতিল কৰা হৈছে তাৰ পিছত কেইটামান নতুন অনুচ্ছেদ আমাৰ মৌলিক অধিকাৰৰ অংশটোত অন্তৰ্ভুক্ত কৰা হৈছে হেকিটা আমি কিছুমান আইন সুৰক্ষিত কৰা ব্যৱস্থা বুলিব পাৰো সেভিংস অফ চাইল্ড লজ বোৰ অনুচ্ছেদ 31 ক 31A to 31D লৈকে আছে যত 31D to উঠাই দিয়া হৈছে the 31A কৈছে savings of laws providing for the acquisition of estate etc 31 ক বাগিচা আদি অধিগ্ৰহণৰ ব্যৱস্থা কৰা আইনসমূহৰ সংৰক্ষণ 31B validation of certain acts and regulations কিছুমান আইন আৰু নিয়মৰ বৈধতা 31C savings of laws giving effect to certain directive কিছুমান নিৰ্দেশনাত্মক নীতি কাৰ্যকৰী আইনসমূহৰ সংৰক্ষণ আৰু 31D যেটো ইতিমধ্যে বাতিল কৰা হৈছে এতিয়া ছাত্ৰ ছাত্ৰীসকল আমাৰ যেটো সংবিধানৰ শেষৰ মৌলিক অধিকাৰ হেতু ৰাইট টু কনস্টিটিউশনাল ৰেমেডিজ সাংবিধানিক নিৰাময়ৰ অধিকাৰ হেতু অনুচ্ছেদ 32 কোৱা হৈছে 32 remedies for enforcement of rights conferred by this part 3 তৃতীয় অংশই প্ৰদান কৰা অধিকাৰ বলবৎ কৰাৰ বাবে সাংবিধানিক প্ৰতিকাৰৰ অধিকাৰ 32A যেটো ইতিমধ্যে উঠাই দিয়া হৈছে বাতিল কৰা হৈছে 33 কেইটামান সাধাৰণ প্ৰসংগ
কোৱা হৈছে অৰ্থাৎ আমাৰ সাংবিধানিক যিটো প্ৰতিকাৰৰ অধিকাৰ সেই সম্পৰ্কে সংবিধানৰ ৩২ নং অনুচ্ছেদত কোৱা হৈছে তাত বাহিৰে ৩৩ ৩৪ আৰু ৩৫ এই তিনিটা হ'ল মৌলিক অধিকাৰৰ লগত জড়িত কেইটামান অনুচ্ছেদ সেইকেইটা 33 টো হ'ল এনেকুৱা power of parliament to modify the rights conferred by this part in their application to forces etc. এই অংশই বিভিন্ন বাহিনী আদিৰ ওপৰত প্ৰদান কৰা অধিকাৰসমূহ সংৰক্ষণ কৰাৰ ক্ষমতা ক্ষেত্ৰত সংসদৰ ক্ষমতা 34 restriction on rights conferred by this part while martial law is enforced in any area সামৰিক আইন বলবৎ থকাৰ সময়ত সংবিধানৰ তৃতীয় অংশই প্ৰদান কৰা অধিকাৰৰ ক্ষেত্ৰত থাকিব পৰা বাধা নিষেধসমূহ 35 article legislation to give effect to the provisions of this part অৰ্থাৎ তৃতীয় অংশই বিধানসমূহ কাৰ্য কৰিবলৈ আইন প্ৰণয়ন কৰাৰ ক্ষেত্ৰত থকা বিষয় গতিকে এনেধৰণে আমি আমাৰ মৌলিক অধিকাৰ সমূহ কেনেকৈ সংবিধানত ব্যাখ্যা কৰা হৈছে তাৰ ওপৰত আমি এনেধৰণে জানিব পাৰোঁ গতিকে অনুৰাগী সকল এনেদৰে আমি পলিটিক্যাল সায়েন্স মেড ইজি এই চেনেলটোৰ মাধ্যমেৰে বিভিন্ন ৰাজনীতি বিজ্ঞান বিষয় আৰু সাংবিধানিক বিষয় যিবিলাক বিষয় অনুৰাগী পাঠকৰ লগতে বিভিন্ন পৰ্যায়ৰ ছাত্ৰ ছাত্ৰী আৰু বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত অৱতীৰ্ণ হ'ব খোজা প্ৰাৰ্থীসকলৰ সুবিধা হ'ব পৰাকৈ প্ৰস্তুত কৰি অহা হৈছে আৰু এই চেনেলটোত বিশেষকৈ অসমীয়া মাধ্যমৰ ছাত্ৰ ছাত্ৰীক বিশেষ প্ৰাধান্য দি প্ৰস্তুত কৰা হয় গতিকে যদি ইয়াৰ বিষয়সমূহ আগ্ৰহী হয় বা ভাল লাগে তেতিয়াহ'লে নিশ্চয় চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু বিভিন্ন জনলৈ শ্বেয়াৰ কৰিব ধন্যবাদ